এইফালে আমাৰ হিমন্ত বিশ্ব শৰ্মা মামা আহিছে আমাৰ মানে ডিব্ৰুগড় পল্টন বজাৰৰ নামঘৰত অখণ্ড ভাগৱত হৈ আছে। নিশ্চয় আপোনালোকে শুনি গম পাইছে যে, কিন্তু ইয়াতে সৌজন দেখিছেনে, মানে তেওঁ মানে লং পেণ্ট পিন্ধি ভিতৰত আছে যে, আৰু বহুতো এনেকুৱা লোক আছে। মই আপোনালোকক মানে তাৰ ভালকৈ লাইভ আহি পেলানিয়ে ক'ম, কিন্তু এই মানুহজন দেখিছেনে লং পেণ্ট পিন্ধি ভিতৰত মানে অখণ্ড ভাগৱত হৈ আছে। আৰু অখণ্ড ভাগৱত মানে আপোনালোকে কি নিশ্চয় বুজি পায়ে। আৰু ইয়াতে বহুত মানে ছোৱালী মানুহ আছে চুইজাৰ পিন্ধি মানে সকলো জাতিয়ে আহিব পাৰে নামঘৰত, কোনো কথা নাই। কথাটো কি হ'ল, ইয়াত মানে লং পেণ্ট পিন্ধি কিয় সোমালে, ইয়াত দেখিছেনে আপোনালোকে ওচৰৰ পৰা দেখাইছোঁ। যেতিয়া আমাৰ CM ছাৰ আহিছে, সকলোৱে ভাগৱতৰ ফালে টিকা দি মানে প্ৰায়খিনি মানুহেই টিকা দি মানে তেওঁলোকে CM ছাৰৰ কাৰণে মানে ৱেলকাম কৰিছে। আৰু ইমান জোৰত চিঞৰিছে যেন ফাংচনে হৈ আছে, মানে ভাগৱতৰ শব্দ শুনা নগৈছে আৰু তেওঁলোকৰ চিঞৰহে শুনা গৈছে। আৰু এই ল'ৰাজনক দেখি মোৰ মানে তেজটো একদম পূৰা গৰম হৈ গৈছে। কিন্তু নিজৰ মানে গাঁৱৰ জেগা হ'লে আপোনালোকে কি কৰিলেহেঁতেন, সকলোৱে এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। এনেকুৱা আচলতে হ'ব লাগে নে কি, আমাৰ অসমীয়া জাতিটো মানে কোনফালে গতি কৰিছে, আপোনালোকে বহুত বেছি শ্বেয়াৰ কৰিব। আৰু এজনী হৈছে ছোৱালীজনী, এনেকুৱা আৰু দুজনমান আছে এইফালে পিন্ধি আহিছে চুইজাৰ।